আমি অসমত বিধানসভাৰ নিৰ্বাচনৰ সময়ত আমি ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি 1 লাখ যুৱক যুৱতীক নিযুক্তি দিবলৈ যাম আৰু আমি কৈছিলোঁ যে এই নিযুক্তি আমি এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত শেষ কৰিম আৰু এই 1 লাখ নিযুক্তি কন্ট্ৰেকচুৱেল নিযুক্তি নহয় আমি নিয়মীয়াকৈ 1 লাখ যুৱক যুৱতীক চৰকাৰত আমি নিযুক্তি দিম যেতিয়া যোৱা নিৰ্বাচনৰ সময়ত এই কথাখিনি মই কৈছিলোঁ স্বাভাৱিকভাৱে অলপমান অবিশ্বাসৰ এটা ভাৱ আছিলে আৰু আমাৰ কোনেও ভাবিব পৰা নাছিলে যে আমি 1 লাখ ল'ৰা ছোৱালীক কেনেকৈ নিযুক্তি দিম প্ৰথম কথা 1 লাখ এটা ডাঙৰ সংখ্যা আমাৰ অসমত আজিলৈকে যিমান চৰকাৰ প্ৰতিষ্ঠা হৈছে 5 বছৰত 25 বা 30 হাজাৰতকৈ আমি কেতিয়াও বেছিকৈ নিযুক্তি দিব পৰা নাছিলোঁ যেতিয়া 1 লাখ বুলি সংখ্যাটো আহিলে স্বাভাৱিকতে মানুহৰ মনত এটা প্ৰশ্ন আহিছিলে যে 1 লাখ নিযুক্তি কেনেকৈ হ'ব তাৰ পিছত মোক সুধিছিলে যে এই 1 লাখ কন্ট্ৰেকচুৱেল হ'ব নে ৰেগুলাৰ হ'ব তেতিয়া মই কৈছিলোঁ যে ৰেগুলাৰ 1 লাখ হ'ব আৰু কন্ট্ৰেকচুৱেল যিখিনি আমি নিযুক্তি দিম তেওঁলোক 1 লাখৰ বাহিৰত থাকিব যেতিয়া ইলেকশ্যন হৈ গ'ল বিজেপি চৰকাৰ শাসনত আহিলে প্ৰথম কেবিনেটতে আমি এটা সিদ্ধান্ত লৈছিলোঁ এখন কেবিনেট সাব কমিটি বনাইছিলোঁ যে আমি 1 লাখ নিযুক্তি আমি কেনেকৈ দিম তেতিয়া 3টা বিভাগ আমাৰ মনলৈ আহিছিল এটা হ'ল হোম ডিপাৰ্টমেণ্ট পুলিচ এটা হ'ল হেলথ ডিপাৰ্টমেণ্ট স্বাস্থ্য বিভাগ আৰু তৃতীয়টো হ'ল শিক্ষা বিভাগ অৰ্থাৎ আমি সিদ্ধান্ত লৈছিলোঁ যে আমি এই 1 লাখ নিযুক্তিৰ আটাইতকৈ বেছি নিযুক্তি আমি 3টা বিভাগত দিম পুলিচত হেলথ ডিপাৰ্টমেণ্টত আৰু আমাৰ শিক্ষা বিভাগত বিধানসভাত প্ৰায় 2 বছৰ আৰু এবছৰ প্ৰত্যেক বিধানসভাতে আমাক প্ৰশ্ন কৰিছিলে যে কিমান নিযুক্তি দিয়া হ'ল কেতিয়াবা আমি কৈছিলোঁ এই বছৰ 25,000 দিয়া হ'ল 20,000 দিয়া হ'ল লাহে লাহে যেতিয়া সংখ্যাটো 1 লাখৰ ওচৰ চাপিব আৰম্ভ কৰিলে তেতিয়া এই প্ৰশ্নটো আৰু কোনেও সোধা বাদ দিলে যোৱা 2 বছৰ এই প্ৰশ্নটো আমাক কোনেও সোধা নাই যে 1 লাখ নিযুক্তি দিবলৈ আৰু কিমান বাকি আছে কাৰণ আমি 1 লাখ নিযুক্তি পাৰ হৈ বৰ্তমান আমি 1,42,029 গৰাকী যুৱক যুৱতীক আমি চৰকাৰত নিযুক্তি দিব পাৰিলোঁ প্ৰতিশ্ৰুতি কিমান আছিলে 1 লাখৰ আমি কিমানত দিলোঁ 1,42,000 আজি আমি 3,420 গৰাকী প্ৰাৰ্থীক আমি নিযুক্তি দিম আৰু এই নিযুক্তি হোৱাৰ লগে লগে আমাৰ নিযুক্তি পোৱা যুৱক যুৱতীৰ সংখ্যা
45,449 বৃদ্ধি হ'ব। অহা মাহৰ 10 তাৰিখে আমি এডিআৰিৰ তৃতীয় বৰ্গৰ আমি নিযুক্তি দিম। 20 তাৰিখৰ আগতে আমি এডিআৰিৰ চতুৰ্থ বৰ্গ